অচৰীয়াবিলাকে জেৰুসালেম নগৰখন অৱৰোধ কৰি ৰাখিও অৱশেষত কিয় একো কৰিব নোৱাৰিলে? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছো। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 29 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 30 আৰু 31 নম্বৰ অধ্যায় পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। 29 নম্বৰ অধ্যায়ত আমি জেৰুসালেমৰ বিষয়ে ভাৱবাণী পালোঁ। এই ভাৱবাণীবোৰ চেনহেৰিবৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ভৱিষ্যতলৈকে আগুৱাই গৈছে। অৰ্থাৎ জেৰুসালেমক অনা ইহুদীসকলে ভৰিৰে গছকাৰ সময়ৰ পৰা শেষ আক্ৰমণকাৰীয়ে জেৰুসালেমক ধ্বংস কৰালৈকে আৰু একেবাৰে শেষত যেতিয়া মছিহ আহিব আৰু তেওঁৰ ভৰিয়ে জৈতুন পৰ্বত স্পৰ্শ কৰিব আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিব, তেতিয়ালৈকে গোটেই সময়ছোৱা এই ভাৱবাণীবোৰে সাঙুৰি লৈছে। জেৰুসালেমৰ বিষয়ে কৰা ভাৱবাণী যিচয়াৰ দিনত পূৰ্ণ হ'বলৈ আৰম্ভ কৰিছিল আৰু আজিও চলি আছে। ভৱিষ্যতেও ফলিবলগীয়া ভাৱবাণীবোৰ আছে। ভৱিষ্যতে এনে দিন আহিব যে জেৰুসালেম আৰু দেশত সন্মান আৰু মহিমা হ'ব। সেই নগৰখনৰ ক্ষেত্ৰত ঈশ্বৰৰ কাম এতিয়াও শেষ হোৱা নাই। ঈশ্বৰে যদিও যিহুদী লোকৰ বিচাৰ কৰিছে, দণ্ড বিহিছে আৰু তেওঁ পুনৰ বিচাৰ কৰিব, কিন্তু জেৰুসালেম আকৌ এবাৰ পুনৰ নিৰ্মাণ কৰা হ'ব। তাৰ পিছত ই হৈ পৰিব ঈশ্বৰৰ নগৰ। এয়া বাইবেলৰ কথা। আৰু সেইদিনা বধিৰসকলে শাস্ত্ৰৰ বাক্য শুনিব আৰু অন্ধসকলৰ চকুৱে দেখিব। এনে এটা দিন আহি আছে। জাকুব অৰ্থাৎ ইছৰাইলে আৰু লাজ নাপাব আৰু তেওঁলোকৰ মুখ আৰু হেতা নহ'ব। ঈশ্বৰৰ নাম তেওঁলোকে পবিত্ৰ কৰি তুলিব। 30 আৰু 31 নম্বৰ অধ্যায় দুটাত ঘাইকৈ স্থানীয় পৰিস্থিতিৰ কথাই কোৱা হৈছে। যদিও ইয়াৰ পৰা ভৱিষ্যতৰ সময়ৰ বাবে এটা বহল ভিত্তিক ভাৱবাণী গঢ় লৈ উঠে, স্থানীয় ভাৱবাণীখিনি ইতিমধ্যে আক্ষৰিক অৰ্থত ফলিয়াইছে। এই ভাৱবাণীৰ যোগেৰে দক্ষিণৰ যিহুদা ৰাজ্যখনক সাৱধান কৰি দিয়া হৈছিল, তেওঁলোকে যাতে অচৰীয়াবিলাকৰ বিৰুদ্ধে মিছৰৰ পৰা সহায় নলয়। যিহুদা ৰাজ্যই ভাৱবাদীৰ এই সতৰ্কবাণী শুনিলে আৰু সেই কথা মানিলে আৰু তেওঁলোকে অচৰীয়াবিলাকৰ হাতৰ পৰা মুক্তি পাবলৈ মিছৰৰ লগত যোগদান কৰা নাছিল। আনহাতে উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যই ভাৱবাদীৰ সেই সতৰ্কবাণীক আওকাণ কৰিলে আৰু তাৰ পৰিণতিত তেওঁলোক অচুৰৰ হাতত পৰাস্ত হ'ল আৰু অচৰীয়াবিলাকে তেওঁলোকক বন্দী কৰি লৈ গ'ল। উত্তৰৰ ইছৰাইল ৰাজ্যৰ অভিজ্ঞতাৰ যোগেৰে দক্ষিণৰ যিহুদা ৰাজ্যই লাভৱান হৈছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে এই কথাটো আপুনি নিশ্চয় জানে। যোৱা অনুষ্ঠানত আমি এই যিচয়া পুস্তকৰ 29 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজি আমি যিচয়া পুস্তকৰ 30 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি আলোচনা কৰিবলৈ লোৱা যিচয়া পুস্তকৰ 30 আৰু 31 নম্বৰ অধ্যায় দুটিৰ মূল বিষয় হৈছে অচুৰীয়াৰ বিৰুদ্ধে মিছৰৰ পৰা সহায় ভিক্ষা নকৰিবলৈ ঈশ্বৰৰ উপদেশ।
আৰু সহায়ৰ বাবে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বুজনি। প্ৰিয় শ্ৰোতা, মন কৰিব যে এই অধ্যায় দুটিত ইছৰাইলৰ স্থানীয় সমস্যাৰ কথাকেই বেছিকৈ কোৱা হৈছে। তথাপিতো ভৱিষ্যতৰ কথাও ইয়াৰ পৰা উৎপত্তি নোহোৱা নহয়। যি কি নহওক, সেই সময় আৰু স্থানক লৈ যিবোৰ ভৱিষ্যৎবাণী কৰা হৈছিল সেইবিলাক আগতেই সিদ্ধ হৈ গ'ল। প্ৰমাণস্বৰূপে ইছৰাইলৰ উত্তৰ অঞ্চলে যিচয়া ভাৱবাদীৰ সাৱধানবাণী আওকাণ কৰিছিল আৰু সেইকাৰণে অছুৰিয়াই তেওঁলোকক আক্ৰমণ কৰিছিল আৰু বন্দী কৰি লৈ গৈছিল। এই ঘটনা দেখিবলৈ পাই ইছৰাইলৰ দক্ষিণ ভাগ অৰ্থাৎ জিহুদা ৰাজ্যই যিচয়া ভাৱবাদীৰ কথা শুনিছিল আৰু সেই কথাবোৰলৈ কাণ দিছিল আৰু সেইকাৰণে অছুৰিয়াৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ ইছৰাইলৰ সহায় তেওঁলোকে বিচৰা নাছিল। ফলস্বৰূপে ঈশ্বৰৰ পৰা তেওঁলোকে সহায় পাইছিল। এই বিষয়ে ২ ৰাজাৱলী ১৭ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদত এইদৰে কোৱা আছে। আমি পাঠ কৰি দিছোঁ, শুনিবচোন। পাছে অছুৰৰ ৰজাই হোছেয়াই কৰা চক্ৰান্ত গম পালে, কিয়নো তেওঁ মিছৰৰ চোঁ ৰজাৰ গুৰিলৈ দূত পঠাইছিল আৰু বছৰে বছৰে যেনেকৈ উপহাৰ দিছিল তেনেকৈ অছুৰৰ ৰজাক আৰু উপহাৰ নিদিলে। এইকাৰণে অছুৰৰ ৰজাই তেওঁক বান্ধি বন্দীশালত পেলাই থলে। এতিয়া ইছৰাইলে সহায়ৰ বাবে মিছৰৰ লগত চুক্তি নকৰিবলৈ ঈশ্বৰৰ পৰা যি পৰামৰ্শ পাইছিল সেই বিষয়ে আমি যিচয়াৰ ৩০ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদত এনেদৰে পাওঁ। পাঠ কৰি দিছোঁ, অনুগ্ৰহ কৰি শুনিব। জিহুৱাই কৈছে, পাপৰ উপৰি পাপ কৰিবলৈ যি বিদ্ৰোহী সন্তানবিলাকে মোৰ অনুপস্থিতিতে কল্পনা কৰে আৰু মোৰ বিনা আত্মাই সন্ধি পাতে, ফৰৌনৰ পৰাক্ৰমেৰে নিজক পৰাক্ৰমী কৰিবলৈ আৰু মিছৰৰ ছাঁত আশ্ৰয় ল'বলৈ যি সন্তানবিলাকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিছৰলৈ যাবৰ নিমিত্তে বাট লৈছে, তেওঁবিলাকৰ সন্তাপ হ'ব। এয়া ঈশ্বৰৰ চতুৰ্থ সন্তাপ আছিল। সন্তাপ বুলি কোৱা হৈছে কাৰণ ঈশ্বৰে তেওঁলোকক জোৰকৈ বাধা দিবলগীয়া হৈছিল। ঈশ্বৰে কৈছিল, সহায়ৰ বাবে তোমালোকে মিছৰৰ ওচৰলৈ নাযাবা, কাৰণ তেওঁলোকৰ সহায় তোমালোকৰ কাৰণে ভাল নহ'ব। তাৰমানে এই সহায় তোমালোকৰ বাবে মৰুভূমিৰ মৰীচিকাৰ নিচিনা হ'ব। এতিয়া ৩ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে পাঠ কৰি দিম। অলপ দীঘলীয়া, আমনি লাগিব পাৰে, তথাপি মন দি শুনিবচোন। সেই নিমিত্তে ফৰৌনৰ পৰাক্ৰম তোমালোকক লাজ দিওঁতা হ'ব আৰু মিছৰৰ ছাঁত আশ্ৰয় লোৱাই তোমালোকৰ অপমানজনক হ'ব। যদিও তেওঁৰ প্ৰধান লোকবিলাক চুৱনত আছে আৰু তেওঁৰ দূতবিলাকে হানেছ পালেগৈ, তথাপি যি জাতিয়ে তেওঁবিলাকক উপকাৰ কৰিব নোৱাৰে, যি জাতি সহায় দিওঁতা কি উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্নামজনকহে, এনে জাতিৰ বিষয়ে তেওঁবিলাক সকলোৱে লজ্জিত হ'ব। দক্ষিণ অঞ্চলৰ পশুবোৰৰ বিষয়ে কোৱা ভাৰ বাক্য। সংকটৰ আৰু ক্লেশৰ যি দেশত সিংহিনীৰ আৰু সিংহৰ আৰু কালসৰ্পৰ আৰু উৰি ফুৰা পুৰণি ধৰোৱা সৰ্পৰ জন্ম হয়, এনে দেশৰ মাজেদি তেওঁবিলাকে অনুপকাৰী এক জাতিৰ ওচৰলৈ গাধবোৰৰ পিঠিত তেওঁবিলাকৰ ধন সম্পত্তি আৰু উটবোৰৰ চোতত তেওঁবিলাকৰ বহুমূল্য বস্তু তুলি লৈ গৈছে। কিন্তু মিছৰীয়াবোৰ ভাবস্বৰূপ, সিহঁতৰ সহায় মিছা। এই নিমিত্তে মই সেই জাতিক বহি থাকোঁতা ৰাহব এই নাম দিলোঁ। এতিয়া চোৱা, সেই কথা অনন্তকাললৈকে, এনেকি অনন্তকাললৈকে থাকিবৰ নিমিত্তে তাক তেওঁবিলাকৰ আগত এখন ফলিত লিখা আৰু এখন পুথিত লিখি ৰাখা। কিয়নো তেওঁবিলাক বিদ্ৰোহী জাতি, মিছলীয়া সন্তান, জিহুৱাৰ ব্যৱস্থা শুনিবলৈ অমান্তি হোৱা সন্তান। তেওঁবিলাকে দৰ্শকবিলাকক কয়, দৰ্শন নকৰিবা, আৰু ভাৱবাদীবিলাকক কয়, আমাৰ আগত যথাৰ্থ ভাৱবাণী নকবা, আমাৰ আগত খোচামুদি বাক্য কোৱা, মায়াযুক্ত ভাৱবাণী কোৱা।
প্ৰিয় শ্ৰোতা, এই পদকেইটিৰ যোগেদি ঈশ্বৰে তেওঁলোকক কৈছিল যে তোমালোকে মিছৰৰ সহায় বিচৰাতকৈ মোৰ ওচৰলৈ আহা। মই এই সৰ্বশক্তিমান ঈশ্বৰ, তোমালোকক মই সহায় কৰিম। অকল ইমানেই নহয়, আৰু কি কি কৈছে সেই বিষয়ে আমি পাওঁ 11 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈ। শুনিবচোন। বাট এৰা, পথৰ পৰা এফলীয়া হোৱা, ইছৰাইলৰ পবিত্ৰজনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা। এই হেতুকে ইছৰাইলৰ পবিত্ৰজনাই কৈছে, তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা আৰু উপদ্ৰৱত ও বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভৰ কৰিছা। এতেকে যাৰ ভগ্ন অকস্মাত মুহূৰ্ততে হ'ব পাৰে, ওখ দেৱালৰ এনে হলা পৰু পৰু হৈ থকা এভাগৰ নিচিনা এই অপৰাধ তোমালোকলৈ হ'ব। কুমাৰৰ পাত্ৰ ভঙা নিচিনাকৈ তেওঁ তাক ভাঙিব, অলপো নৰখাকৈ তাক দুখৰ দুখৰকৈ ভাঙিব। তাতে জুইশালৰ পৰা জুই তুলিবলৈ বা পুখুৰীৰ পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰি খোলাও পোৱা নাযাব। কিয়নো প্ৰভু যীশুৱাই ইছৰাইলৰ পবিত্ৰজনাই এইদৰে কৈছিল, তোমালোকে উলটি আহি শান্ত হলেহে পৰিত্ৰাণ পাবা, থিৰে থাকি বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হ'ব। কিন্তু তোমালোক অসন্মত হলা, আৰু তোমালোকে ক'লা, নকৰোঁ, কিয়নো আমি ঘোঁৰাত উঠি দৌৰি যাম। এতেকে তোমালোক পলাবলৈহে দৌৰিবা, আৰু ক'লা, আমি বেগী বাহনত উঠি যাম। এতেকে তোমালোকক খেদি যোৱাবিলাকহে বেগী হ'ব। এটাৰ ধমকিত 1000 পলাই যাব, আৰু 5টাৰ ধমকিত তোমালোক পলাই যাবা। শেষত তোমালোক পৰ্বতৰ টিঙত থকা পতাকা দণ্ডৰ আৰু উপপৰ্বতৰ ওপৰত থকা নিচান ডালিৰ নিচিনাকৈ অৱশিষ্ট থাকিবা। এই হেতুকে জিহুৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব। কিয়নো জিহুৱা ন্যায় বিচাৰ কৰোতা ঈশ্বৰ, যি সকলোৱে তেওঁলৈ অপেক্ষা কৰে সেই সকলো ধন্য। প্ৰিয় শ্ৰোতা, আপুনি যদি এজন খ্ৰীষ্টীয় লোক হয়, তেন্তে প্ৰভুৰ বাবে অপেক্ষা কৰিবলৈ শিকক। আপুনি অধৈৰ্য হৈ নক'ব যে আমি জগতৰ একেবাৰে শেষ কালত আছোঁ। এই বছৰ বা অহা বছৰ বা 10 বছৰৰ পাছত প্ৰভু যীশু পুনৰ আহিব। তেওঁ অৱশ্যে আহিব। কিন্তু ঈশ্বৰে কৈছে, মোৰ কাম মোক কৰিবলৈ দিয়া, তোমাক মই কোনো সময় বান্ধি দিয়া নাই। তাৰ মানে ঈশ্বৰে তেওঁৰ কাম তেওঁৰ সময়মতে কৰিব, আৰু সেই সময়ৰ বাবে আমি অপেক্ষা কৰিব পাৰিব লাগিব। অন্ততঃ প্ৰভু যীশু পুনৰ আহি তেওঁৰ নিজৰ লোকক জগতৰ মাজৰ পৰা উদ্ধাৰ কৰা সময়লৈকে আমি অপেক্ষা কৰিব পাৰিব লাগিব। এই ক্ষেত্ৰত আমাক কোৱা হৈছে যে যিসকলে প্ৰভুৰ বাবে অপেক্ষা কৰিব, প্ৰভুৱে তেওঁলোকক নতুন শক্তি দিব। আমি প্ৰভুক তাড়াতাড়ি কৰিবলৈ বাধ্য কৰিব নোৱাৰোঁ। তেওঁ অধৈৰ্য নহয়। হ'ব পাৰে ঈশ্বৰৰ সময়বিলাক আমি নিৰূপিত কৰি দিব ইচ্ছা কৰোঁ, বা তেওঁ কোৱা কথাবিলাক আমি ভবাৰ দৰে ঘটা নাই বুলি আমি ভাবোঁ। তথাপিতো প্ৰভুৰ কাম তেওঁৰ মতে হ'বলৈ দিব লাগিব, আৰু তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। কাৰণ ঈশ্বৰৰ সন্মুখত আছে অনন্তকাল, আৰু তেওঁৰ হাতত যদি আমি নিজকে সোধাই দিওঁ, তেন্তে আমাৰ জীৱন নিশ্চয় মধুৰ হ'ব। এতিয়া 19 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিয়নো এই জাতিয়ে চিউনত জেৰুজালেমত বাস কৰিব, তুমি আৰু নাকান্দিবা। তোমাৰ কাটৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমাক দয়া কৰিব, শুনা মাত্ৰকেই তেওঁ তোমাক উত্তৰ দিব। যদিও প্ৰভুৱে তোমালোকক সংকটযুক্ত আহাৰ আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমাৰ শিক্ষকবিলাক আৰু লুকাই নাথাকিব, আৰু তোমাৰ চকুৱে তোমাৰ শিক্ষকবিলাকক দেখিবলৈ পাব। আৰু তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবৰ সময়ত তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এইয়ে পথ, এইয়েদি চলা। আৰু তোমালোকে নিজ নিজ কটা মূৰ্তিত মৰা ৰূপৰ পতা আৰু সাঁচত ঢলা মূৰ্তিত মৰা সোণৰ পতা অসুচি কৰিবা, আৰু তাক অসুচি বস্তুৰ নিচিনাকৈ পেলাই দি ক'বা, দূৰ দূৰ। আৰু যিহতে তুমি মাটিত বব পাৰিবা, তাৰ নিমিত্তে তেওঁ তোমাৰ গুটিৰ অৰ্থে বৰষুণ দিব, আৰু তেওঁ ভূমিৰ উৎপন্ন আহাৰ দিব। সেয়ে ৰসাল আৰু পুষ্টিকৰ হ'ব। সেইদিনা তোমাৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব। মাটি চাহ কৰোতা গৰু আৰু গাধবোৰেও কুলাৰে জৰা আৰু চালনিৰে চলা সোৱাদ দানা খাব। আৰু
মহাহত্যাৰ দিনা ওখ কোঠবোৰ ভাগি পৰা সময়ত প্ৰত্যেক উচ্চ গিৰিৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ'ব। আৰু যিদিনা জিহুৱাই তেওঁৰ প্ৰজাবিলাকৰ ভগা অংগ জোৰা দিব আৰু প্ৰহাৰত লগা ঘাঁ সুস্থ কৰিব, সেইদিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ নিচিনা হ'ব আৰু সূৰ্যৰ পোহৰ 7 গুণে অধিক 7 দিনৰ পোহৰৰ সমান হ'ব। প্ৰিয় শ্ৰোতা, এই পদখিনিত কোৱা হৈছে যে যিসকল মানুহে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ জীৱন অৰ্থপূৰ্ণ হ'ব, কিন্তু ঈশ্বৰৰ ওপৰত ভৰসা নকৰা সকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধহে পৰিব। 27 পৰা 23 পদলৈকে পাঠ কৰি দিম। চোৱা, জিহুৱাৰ নাম দূৰৈৰ পৰা আহিছে, তেওঁৰ ক্ৰোধাগ্নি জ্বলিছে, ওপৰলৈ উঠা তেওঁৰ ধোঁৱাৰাশি অতি ডাঠ, তেওঁৰ ওঠ ক্ৰোধেৰে পৰিপূৰ্ণ আৰু তেওঁৰ জিভা গ্ৰাস কৰোতা অগ্নিস্বৰূপ। তেওঁ জাতিবিলাকক ধ্বংস চালনীৰে চালিবলৈ, তেওঁৰ প্ৰশ্বাস বায়ু ডিঙিলৈকে উঠা প্লাৱনকাৰী নদীস্বৰূপ আৰু জাতিবিলাকৰ মুখত ভ্ৰান্তিজনক লাগাম হ'ব। পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ নিচিনাকৈ তোমালোকৰ গীত হ'ব। আৰু জিহুৱাৰ পৰ্বত ইছৰাইলৰ শিলালৈ যাবৰ মনেৰে বাঁহী বজাই বজাই যোৱা লোকৰ নিচিনাকৈ তোমালোকৰ মনত আনন্দ হ'ব। আৰু জিহুৱাই নিজৰ জ্বলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে আৰু শিলাবৃষ্টিৰে নিজ মহিমান্বিত স্বৰ শুনাব আৰু নিজৰ বাহু নমোৱা দেখুৱাব। কিয়নো যি অচুৰে দণ্ডেৰে আঘাত কৰিছিল, এনে অচুৰ জিহুৱাৰ মাতত ভাগি দুখৰ দুখৰ হ'ব। জিহুৱাই যি নিৰূপিত দণ্ড তাৰ ওপৰত পেলাব, তাৰ প্ৰতি কোবত খঞ্জৰি আৰু বীণা বাজিব। আৰু তেওঁ যুদ্ধত হাত ঘূৰাই ঘূৰাই সিহঁতৰ লগত যুদ্ধ কৰিব। কিয়নো এখন তুফত দগ্ধ কৰা ঠাই পূৰ্বকালৰে পৰা তৈয়াৰ আছে, এনেকি ৰজাৰ নিমিত্তে যুগুতে আছে। তেওঁ তাক দ আৰু বহল কৰিলে, তাৰ চিতাত জুই আৰু অধিক খৰি আছে। জিহুৱাৰ ফোঁৰে তাক গন্ধক সোঁতৰ দৰে জ্বলায়। ইয়াত আমি যি অচুৰীয়াৰ নাম পাই আছো, সেই অচুৰীয়াই মহাক্লেশৰ কালত ঈশ্বৰৰ প্ৰধান শত্ৰু হ'ব। আনহাতে তুফাত বোলা ঠাইখন হিননৰ পুত্ৰৰ এখন ঠাই আছিল, য'ত ভয়লগা মূৰ্তি পূজাবিলাক কৰা হৈছিল। তাত বলিস্বৰূপে জীৱন্ত শিশুবিলাকক জীৱন্তে পুৰি মাৰিছিল। এই তুফাতৰ দ্বাৰা নৰকৰ অগ্নিকুণ্ডক বুজোৱা হৈছে আৰু এই অগ্নিকাণ্ড এজন ৰজাৰ কাৰণে যুগুত কৰি থোৱা হৈছে। এই ৰজাজন হ'ল পশু আৰু মিছা ভাৱবাদী। এই বিষয়ে প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায় 10 নম্বৰ পদত এইদৰে কোৱা হৈছে, আৰু সিহঁতক ভুলোৱা ছয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ব। তাত সেই পশু আৰু ভাৰী কোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্ত কাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। প্ৰিয় শ্ৰোতা, মিছৰ হ'ল ছয়তানৰ প্ৰতীক, আৰু সেইকাৰণে যিচয়া ভাৱবাদীয়ে ইছৰাইলক সাৱধান কৰি দিছিল যে তেওঁলোকে নিজক আৰু জেৰুচালেমক ৰক্ষা কৰিবলৈ মিছৰৰ পৰা সহায় খুজিব নালাগে, কিন্তু ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এইদৰে যিচয়াই বাৰে বাৰে ইছৰাইলীয়সকলক সাৱধান কৰি দিছিল, কাৰণ তেওঁলোকে মিছৰৰ ওচৰত হাত পাতো পাতোকৈ আছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ইছৰাইলক জানিবলৈ দিছে যে জগতৰ শেষকালতো তেওঁলোকে ছয়তানৰ সৈতে মিত্ৰতা কৰিবলৈ আৰু সহায় ল'বলৈ আগবাঢ়ি যাব, কিন্তু ঈশ্বৰে তেওঁলোকক বাধা দিব আৰু ৰক্ষা কৰিব। আজিও আমাৰ যিসকলে আন একোতে ভৰসা নকৰি ঈশ্বৰৰ ওপৰত ভৰসা কৰে, ঈশ্বৰে তেওঁলোকক সহায় কৰিব। 30 নম্বৰ অধ্যায়টিৰ আলোচনা আমি ইমানতেই শেষ কৰিছোঁ, আৰু এতিয়া আমি 31 নম্বৰ অধ্যায়ৰ পিনে আগবাঢ়োঁ। 31 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন। যিবিলাকে সহায় পাবৰ নিমিত্তে মিছৰলৈ নামি যায় আৰু ঘোঁৰাবোৰত ভৰসা কৰে, তেওঁবিলাকৰ সন্তাপ হ'ব। তেওঁবিলাকে অধিক দেখি ৰথত আৰু অধিক বলৱন্ত দেখি অশ্বাৰোহীত বিশ্বাস কৰে, কিন্তু তেওঁবিলাকে ইছৰাইলৰ পবিত্ৰজনালৈ নাচায়, নাইবা জিহুৱাৰ ওচৰলৈ নাযায়। তথাপি তেওঁ জ্ঞানবান, তেওঁ অমংগল ঘটাব আৰু নিজৰ বাক্য সলনি নকৰিব। কিন্তু তেওঁ কুকৰ্মীবোৰৰ বংশৰ অহিতে আৰু দুৰাচাৰীহঁতৰ সহায়কাৰীবোৰৰ অহিতে উঠিব। প্ৰিয় শ্ৰোতা, এইটো হ'ল পঞ্চম সন্তাপ। ঈশ্বৰৰ কথা নুশুনি যিসকলে সহায়ৰ বাবে মিছৰলৈ গৈছিল,
তেওঁলোকৰ বাবে এই সন্তাপ ঈশ্বৰে ঘোষণা কৰিছিল। ইয়াৰ যোগেদি ঈশ্বৰে আমাক এটা কথা কৈছে যে আমিও যদিও ঈশ্বৰৰ ভৰসা নকৰি কোনো বস্তু, ধন সম্পত্তি বা মানুহৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেন্তে আমাৰো সন্তাপ হ'ব। অৱশ্যে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰা মানে আমাক একো নকৰাকৈ এনেই বহি থাকিবলৈ কোৱা নাই। আমি যুক্তিসংগতভাৱে কাম কৰিব লাগিব, কিন্তু ঈশ্বৰক প্ৰথম স্থান দিব লাগিব। কিন্তু ঈশ্বৰক বাদ দি আমি যদি মানুহ বা ধন সম্পত্তিত নিৰ্ভৰ কৰোঁ, তেন্তে মিছৰৰ ওচৰত হাত পতাৰ নিচিনাই হ'ব, আৰু তেতিয়া আমাৰ সন্তাপ হ'ব। ইছৰাইলৰ ইমান সন্তাপ হ'বলৈ পাইছিল কিয় বাৰু? কাৰণ তেওঁলোকে ঈশ্বৰক বাদ দিছিল আৰু নিৰ্ভৰ নকৰিছিল। আশা কৰোঁ আমি সকলোৱে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিম। 3-5 নম্বৰ পদলৈ পাঠ কৰি দিম। মিছৰীয়াহঁত মানুহ মাথোন, ঈশ্বৰ নহয়। সিহঁতৰ ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। জিহুৱাই নিজৰ হাত মেলিব। যিজনে সহায় দিয়ে সি উজুতি খাব, আৰু যিজনে সহায় পায় সি পতিত হ'ব, আৰু সেই সকলোৱে একেলগে নষ্ট হ'ব। কিয়নো জিহুৱাই মোক এইদৰে কৈছে, যেনেকৈ মৃগৰাজ বা যুৱা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে তাৰ বিৰুদ্ধে মেৰ ৰখীয়াসমূহক মানুহে মাতি গোট খোৱালেও সিহঁতৰ মাতত সি ভয় নকৰে, আৰু সিহঁতৰ এৰাৱত নিজকে নম্ৰ নকৰে, তেনেকৈ বাহিনীবিলাকৰ জিহুৱাই যুদ্ধ কৰিবলৈ চিয়ন পৰ্বতৰ আৰু তাৰ গিৰিৰ ওপৰলৈ নামি আহিব। আৰু বাঁহৰ চাৰিওফালে উৰি ফুৰা চৰাইৰ নিচিনাকৈ বাহিনীবিলাকৰ জিহুৱাই জেৰুচালেমক ৰক্ষা কৰিব, আৰু ৰক্ষা কৰি উদ্ধাৰ কৰিব, আৰু নিস্তাৰ কৰি পৰিত্ৰাণ কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইলক কৈছিল যে তেওঁ নিশ্চয়কৈ জেৰুচালেমক ৰক্ষা কৰিব। অচুৰীয়াসকলে জেৰুচালেম কেতিয়াও অধিকাৰ কৰিব নোৱাৰে। ইয়াৰ সিদ্ধতা আমি পাছত দেখিবলৈ পাম। এতিয়া আমি এই 31 নম্বৰ অধ্যায়ৰ শেষৰ পদ 3টা পাঠ কৰি দিব খুজিছোঁ। অৰ্থাৎ 31 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে আমি একেৰাহে পাঠ কৰি দিম। অনুগ্ৰহ কৰি মন দি শুনিব। হে ইছৰাইলৰ সন্তানবিলাক, তোমালোকে যিজনালৈ অতিশয় বিদ্ৰোহ আচৰণ কৰিলা, সেইজনালৈ উলটি আহা। কিয়নো সেইদিনা তোমালোক প্ৰতিজনে পাপ জন্মাবৰ কাৰণে নিজ নিজ হাতে কৰা ৰূপৰ আৰু সোণৰ মূৰ্তিবোৰ পেলাই দিবা। সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ'ব, কিন্তু মানুহৰ তৰোৱালেৰে নহয়। আৰু তৰোৱালে তাক গ্ৰাস কৰিব, কিন্তু মানুহৰ তৰোৱালে নহয়। আৰু সি তৰোৱালৰ পৰা পলাই যাব, আৰু তাৰ ডেকাবোৰ কাম কৰি দিবলগীয়া বন্দী হ'ব। যিজনাৰ অগ্নি চিউনত, যিজনাৰ অগ্নিকুণ্ড জেৰুচালেমত আছে, সেই জিহুৱাই কৈছে, সি ভয়ৰ কাৰণে নিজ আশ্ৰয়স্থান এৰি যাব, আৰু তাৰ সেনাপতিবিলাক নিচানদালিত অতি ত্ৰাসিত হ'ব। এয়া আছিল যিচয়া 31 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ইয়াত ঈশ্বৰে বাৰু কি কৈছে? ভালদৰে মন কৰিলে আমি দেখা পাওঁ যে ইয়াত ঈশ্বৰে এই কথা কৈছে যে মানুহৰ তৰোৱালৰ দ্বাৰা নহয়। তাৰমানে ঈশ্বৰে কৈছে যে তেওঁলোক অতিশয় শক্তিশালী হৈ তৰোৱালৰ দ্বাৰা অচুৰীয়াসকলক খেদিব পৰা কেতিয়াও নহয়। অচুৰীয়াসকল পৰাস্ত হ'ব ঠিকেই, কিন্তু সেয়া মানুহৰ শক্তিৰ দ্বাৰাই নহয়। কিন্তু ঈশ্বৰে তেওঁৰ নিজৰ শক্তিৰেহে সেই অচুৰীয়াবিলাকক পৰাস্ত কৰিব। সেই অচুৰীয়াবিলাকক ঈশ্বৰেই আচলতে খেদিব। এই কথা আজি জেৰুচালেমে জনা অতি দৰকাৰ। লগতে এই কথা আমিও জনা দৰকাৰ যে যিসকলে ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকৰ জীৱনত ঈশ্বৰে মহৎ মহৎ আচৰিত আচৰিত কাম কৰে। আমি সকলোৱে এই কথা বিশ্বাস কৰা উচিত আৰু ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ শিকা উচিত। বহুত সময়ত আমাৰ জীৱনলৈ এনেকুৱা কিছুমান পৰিস্থিতি আহে, যিবোৰ পৰিস্থিতি আমি সফলতাৰে যেতিয়া পাৰ হৈ যাওঁ, সেই পৰিস্থিতিবোৰ
আমিয়েই জয় কৰাৰ নিচিনা লাগে, কিন্তু আচলতে আমাৰ হৈ ঈশ্বৰেই আমাক জয়যুক্ত কৰে। তৰোৱালৰ শক্তিৰে নহয়, মানুহৰ তৰোৱালৰ দ্বাৰা নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰেহে আমি প্ৰকৃত জয়লাভ কৰিব পাৰোঁ। ঈশ্বৰৰ সেই শক্তিৰ ওপৰত ভৰসা কৰিবলৈ আপুনি শিকিছেনে বাৰু? প্ৰভু যীশুত বিশ্বাস কৰা প্ৰতিজন লোকেই ঈশ্বৰৰ সেই শক্তি নিজৰ জীৱনত পাব পাৰে, ঈশ্বৰৰ পৰা পোৱা আশীৰ্বাদ স্বৰূপে। আপুনি বাৰু সেই আশীৰ্বাদ আপোনাৰ জীৱনত লাভ কৰিছেনে? প্ৰিয় শ্ৰোতা, আজি আমি যিচয়া পুস্তকৰ 30 আৰু 31 নম্বৰ অধ্যায় দুটি আলোচনা কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ আলোচনাটি ইমানতেই সামৰিছোঁ। নমস্কাৰ। সহায়ৰ বাবে মিছৰলৈ যিসকল যায়, তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ দণ্ড নামি আহিব বুলি ঈশ্বৰে যিচয়াৰ যোগেৰে জনাই দিছিল। ইয়াত আমাৰ বাবেও এটা বাৰ্তা আছে। আমি যেতিয়া ঈশ্বৰৰ পৰা আঁতৰি গৈ কোনো বস্তুবাদী বা মানৱীয় সহায়ৰ ওচৰ চাপো, তেতিয়া আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ আশা কৰিব নোৱাৰোঁ। আমি ঈশ্বৰত ভৰসা কৰি হাত সাৱটি বহি থাকিব নিশ্চয় নালাগে। আমি যুক্তিবাদী হোৱাটো ঈশ্বৰে আশা কৰে, কিন্তু প্ৰকৃত সহায়ৰ ক্ষেত্ৰত ঈশ্বৰে সকলোতকৈ আগত স্থান পাব বিচাৰে। আমি কেৱল আমাৰ ধন সম্পত্তি নাইবা কোনো মানুহৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেই নহ'ব। সকলোৰে ওপৰত আমি সহায়ৰ বাবে ঈশ্বৰৰ ওচৰলৈ যাব লাগিব। হিজকিয়াৰ দিনত ঈশ্বৰে আচৰিত ধৰণে জেৰুজালেমক ৰক্ষা কৰিছিল। ঈশ্বৰে তেওঁলোকক আশ্বস্ত কৰিছিল যে অচৰীয়াবিলাকে জেৰুজালেম নগৰখন দখল যে কৰিব নোৱাৰে, সেয়া নিশ্চিত কথা। ঠিক তেনেদৰেই হৈছিল। ঈশ্বৰে জেৰুজালেম ৰক্ষা কৰিছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেই দিনলৈ আমি প্ৰত্যেকে যাতে প্ৰস্তুত থাকিব পাৰিম, আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম, আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে।
তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।